আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰিব বিজেপিৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই নলবাৰীৰ ৰাজীৱ ভৱনত একাংশ সমৰ্থকক লৈ যোগদান কৰিব প্ৰাক্তন বিধায়কগৰাকীয়ে এপিচিচিৰ সভাপতি ভূপেন কুমাৰ বৰা সাংসদ গৌৰৱ গগৈৰ উপস্থিতিত হ'ব যোগদান কাৰ্যসূচী বিজেপিৰ একাংশ নেতাৰ বিৰুদ্ধে ক্ষোভিত হৈ দল ত্যাগ কৰিছিল অশোক শৰ্মাই গেৰুৱা দলটোত গুৰুত্বহীন হৈ পৰাত বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগদানৰ সিদ্ধান্ত প্ৰাক্তন বিধায়কগৰাকীৰ বিয়লি কংগ্ৰেছত যোগদান কৰিব প্ৰাক্তন আৰক্ষী বিষয়া ব্ৰজেনজিৎ সিনহাই গুৱাহাটীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত কাৰ্যসূচীৰ মাজতেই প্ৰাক্তন আৰক্ষী বিষয়াগৰাকীয়ে যোগদান কৰিব কংগ্ৰেছত কংগ্ৰেছ দলত যোগদান কৰাৰ কাৰণে এক তীব্ৰ মানসিক সংঘাতৰ মূৰত মই অৱস্থান গ্ৰহণ কৰিছোঁ মই খেতিৰ সৈতে জড়িত হৈ থাকি মনটোক শান্ত কৰাৰ এক যত্ন কৰিছোঁ কিয়নো মোৰ এক দীঘলীয়া ৰাজনৈতিক আৰু হিন্দুত্বৰ আদৰ্শেৰে পৰিচালিত হোৱা মোৰ গতিপথৰ বাট সলনি হ'ব আৰু সেই বাটত যি বাটত মই ভৰি দিম হয়তো প্ৰথমতে মই কিছু অসুবিধা পাম যদিও তাৰ নেতৃত্বসকলৰ যিখিনি কথা বাৰ্তা মোৰ লগত হৈছে তেখেতসকলৰ সহযোগত মই মোৰ নতুন যাত্ৰা সফলভাৱে আগবঢ়াই নিয়াৰ বাবে সক্ষম হ'ম সেই সময়ৰ স্বাধীনতা সেনানীসকলে ভাৰত ত্যাগ আন্দোলনৰ কাৰ্যসূচী আৰম্ভ কৰিছিল 9 আগষ্টত আৰু ময়ো সেই দিনটোতে মই 9 আগষ্ট দিনটো ঠিক কৰিছিলোঁ আৰু 9 আগষ্টত কংগ্ৰেছ দলৰ বিভিন্ন কাৰ্যসূচী থাকে সেই কাৰ্যসূচী ৰূপায়ণ কৰিব কিন্তু 11টা বজাত সময় দিছে মোৰ যোগদান কাৰ্যসূচীৰ আৰু জিলা সভাপতি কংগ্ৰেছ দলৰ জিলা সভাপতি মাননীয় ৰাতুল পাটৰি ডাঙৰে মোলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে আৰু সেই হিচাপে মই তেখেতসকলৰ অন্য কাৰ্যসূচীত যোগদান নকৰিম কিন্তু 11টা বজাৰ পৰা যি কাৰ্যসূচী দিছে য'ত ৰাজ্যিক সভাপতি ভূপেন বৰা ডাঙৰেও উপস্থিত থাকিব